ৰেচিপি ভিডিঅ'টো বনাবলৈ লওঁতে লাগিলেই নহয় মোৰ গন্ধগোলখন মানে জানেনে এই গন্ধগোলটোৰ কাৰণে যে কেতিয়াবা মাৰ পৰা মই মাৰ খাই কিনে কি হ'ব নাজানো আৰু তাকে বোলো ভাবিলোঁ ৰেচিপি ভিডিঅ' এখন আপোনালোকৰ ওচৰলৈ আগবঢ়াওঁ আৰু আজিৰ ৰেচিপি ভিডিঅ'খন হৈছে এইফালে মাছ ধুনীয়াকৈ ভাজি লৈছোঁ, এইফালে মছলাখিনি ৰেডি কৰি লৈছোঁ আৰু লগতে লাও আৰু বিলাহী দি আজি ৰেচিপি এখন বনাওঁ। তাকে বোলো ভাবিলোঁ মই কেনেদৰে বনাওঁ আপোনালোকৰ ওচৰলৈ আগবঢ়াওঁ। এইফালে ধুনীয়াকৈ মাছখিনি ভাজি ল'লোঁ, এতিয়া সিটো কেৰাহীতে আকৌ তেল অকণমান দি পিনে দেখিছে নহয় পিঁয়াজখিনি একে ধুনীয়াকৈ পকি গ'ল, তাৰপাছতে দিলোঁ কাটি থৈ দিয়া ধুনীয়া কৰি কেনে এইফালে কাটি থোৱা লাওখিনি ধুনীয়া কৰি কেৰাহীত ঢালি দিলোঁ। তাৰপাছতে এতিয়া একদম সুন্দৰ কৰি লৰাই থাকোঁ। ধুনীয়া কৰি লৰাই হোৱাৰ পিছতে ইয়াতে সোৱাদ অনুসৰি ধুনীয়া কৰি নিমখখিনি দি দিছোঁ আৰু লগতে মোৰ ভুলটো হ'লেই নহয়, চাই থাকিব অকণমান সময় পিছতে গম পাই যাব মই যে কি ভুল এটা কৰিলোঁ জানেনে। সেয়া গতিকে আদা নহৰু জিৰা ধনিয়া জলকীয়া গুড়া দি পিনে কেঁচা জলকীয়া দি ইমান ধুনীয়াকৈ যে মছলাখন পিচি থলোঁ, তাৰপাছতে কি হ'ল জানেনে দিবলৈ পাহৰি থাকিলোঁ। এতিয়াহে আকৌ মই মছলাখন এয়া ঢালিছোঁ দেখিছোঁ নহয়। মই মানে কি কৰোঁ যেতিয়া পিঁয়াজখিনি ধুনীয়াকৈ পকি যায়, পিঁয়াজখিনি পকি যোৱাৰ পিছতে ধুনীয়া কৰি মছলাখিনি তেলতে আকৌ ভাজি লওঁ। কিন্তু আজি কি হ'ল জানো পাহৰি থাকিলোঁ, একে ধুমাধুমকৈ মাছখিনি কঢ়াৰ পিছতে মানে কি হ'ল আৰু সেই ৰাতিপুৱা সময়ত যিহেতুকে আকৌ ছোৱালীও স্কুল যাবলগীয়া থাকে মানে ইটো সিটো কাম কৰি থাকোঁতে এই গড়বড়িখন কেতিয়াবা হৈ যায়গৈ। তাৰপাছতে এতিয়া সেয়া ধুনীয়াকৈ দেখিছে নহয় মছলা চছলাখিনি দি ধুনীয়াকৈ ভাজি থকাৰ পিছতে বিলাহী কাটি থৈছিলোঁ তাতে এতিয়া বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি ঢালি দিয়াৰ পিছত বিলাহীখিনি যেতিয়ালৈকে গলিয়ন হৈ নাযায় বা লাওখিনি যেতিয়ালৈকে ধুনীয়াকৈ সিজি নাযায় পানী নিদিওঁতেই তেনেকুৱালৈকে ধুনীয়াকৈ ভাজি থাকিম। তাৰপাছত যেতিয়া গলিয়ন হৈ যাব আৰু পানী নিদিয়াৰ আগতে লাওখিনি এনেও গলিয়ন হৈ যায় কোমলীয়া লাও হ'লে নহয় জানো, সেই গতিকে যে এতিয়া লাওৰ ছিজনত মানে এতিয়া ধুনীয়াকৈ ভাজোঁতে দেখিছে নহয় পূৰা গলিয়ন হৈ গ'লগৈ লাওখিনি বিলাহীখিনি আৰু ইয়াতে মই যিমানটো পৰিমাণৰ পানী লাগে এতিয়া সিমানখিনি মই পানী দি দিম। পানী দিয়াৰ পিছত অকণমান উতলিলে আৰু চব্জি ৰেডি হৈ গ'ল। তাৰপিছতে ধুনীয়াকৈ ভাজি থোৱা মাছখিনি মই ইয়াতে ঢালি দিব পাৰিম। আৰু আপোনালোকে কেনেধৰণৰ লাওৰ লগত বিলাহী দি মাছৰ ৰেচিপি বনাই কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু আজি ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে সেইটোও জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগিলে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি থ'ব। মোৰ পেজত আপোনালোকে এনেধৰণৰ ৰেচিপি ভিডিঅ' বা ডেইলি ব্লগসমূহ আপোনালোকে চাবলৈ পাব। তাৰপাছতে ধুনীয়াকৈ দেখিছে নহয় যিহেতুকে সৰু ধনিয়াটো নাছিলে এয়া বৰ ধনিয়া হয়, তাৰে দুখিলামান পাত ধুনীয়াকৈ কাটি ইয়াতে দি দিলোঁ আৰু যেতিয়া উতলিব ঢাকনাখন মাৰি থ'লে তাৰ গোন্ধটো বৰ ধুনীয়া লাগে। গতিকে মই এনেদৰে লাও চব্জি বনাই খাবলৈ বহুত ভাল পাওঁ, মানে তাতে মাছ দি পিনে আৰু লগত বিলাহী হ'লে আৰু ক'বই নালাগে। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লৈছোঁ, পুনৰ নেক্সট এটা ভিডিঅ'টি লগ পাই আছোঁ। বাই বাই। আৰু এইফালে মোৰ পূৰা ৰেচিপি ৰেডি হৈ গ'ল।